নমস্কাৰ কৰিমগঞ্জত অসমৰ মাটি অগ্ৰাসন অসমৰ নাগৰিকত্ব মৃত্যুক লৈ আস্কা ছাত্ৰ সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে ৰাতিপুৱা ৫টাৰ পৰা সন্ধিয়া ৫টালৈ ১২ ঘণ্টীয়া বৰাক বন্ধৰ ডাক দিছে আস্কা ছাত্ৰ সংগঠনটোৱে অসমৰ মাটি আগ্ৰাসন আৰু অসমৰ নাগৰিকত্ব মৃত্যুৰ প্ৰতিবাদত আজি পুৱা ৫টাৰ পৰা সন্ধিয়া ৫টালৈকে ছাত্ৰ সংগঠন ১২ ঘণ্টীয়া বৰাক বন্ধৰ ডাক দিছে আৰু এই বন্ধক সমৰ্থন জনাইছে বিভিন্ন ৰাজনৈতিক দলসহ অৰাজনৈতিক সংগঠনে মিজো দুষ্কৃতিৰ হাতত ইন্তাছ আলী হত্যা আৰু অসম মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবীত আজি এই বৰাক বন্ধ ডাক দিছে ছাত্ৰ সংগঠনটোৱে আৰু এই বন্ধৰ প্ৰভাৱ পুৱাৰে পৰা দেখা গৈছে এই বন্ধক স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে কৰিমগঞ্জৰ ৰাইজে পুনৰবাৰ জনাইছো অসমৰ মাটি আগ্ৰাসন আৰু অসমৰ নাগৰিকৰ মৃত্যুৰ প্ৰতিবাদত আজি পুৱা ৫টাৰ পৰা সন্ধিয়া ৫টালৈকে ছাত্ৰ সংগঠন আক্সা ১২ ঘণ্টীয়া বৰাক বন্ধৰ ডাক দিছে আৰু এই বন্ধ সমৰ্থন জনাইছে বিভিন্ন ৰাজনৈতিক দলসহ অৰাজনৈতিক সংগঠনে মিজো দুষ্কৃতিৰ হাতত ইন্তাছ আলী হত্যা আৰু অসম মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবীত আজি এই বৰাক বন্ধৰ ডাক দিছে ছাত্ৰ সংগঠনটোৱে আৰু এই বন্ধৰ প্ৰভাৱ পুৱাৰে পৰা দেখা গৈছে এই বন্ধক স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে কৰিমগঞ্জৰ ৰাইজে বৰ্তমানে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ